পুনৰ CBIৰ সন্মুখত পুৱাই হাজিৰ হৈছে আভাজ্যোতি ৰাভা। এটা বিগ ব্ৰেকিং নিউজ। জোনমণি ৰাভাৰ হত্যাকাণ্ডত নাম সাঙুৰ খোৱা আভাজ্যোতি ৰাভা পুনৰ হাজিৰ হৈছে CBIৰ সন্মুখত। জোনমণিৰ ঘটনাত নাম সাঙুৰ খোৱা আভাজ্যোতি ৰাভাক পুনৰ জেৰা। CBIয়ে পুনৰ মাতি পঠিয়াইছে আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক। তাৰ পিছত CBIৰ সন্মুখত হাজিৰ হৈছে আভাজ্যোতি ৰাভা। এটা বিগ ব্ৰেকিং নিউজ। CBIয়ে মাৰাথান জেৰা চলাইছে আভাজ্যোতি ৰাভা, মনোজ ৰাজবংশী আৰু ৰাজা ইৰছাদক। CBIয়ে ক্ষিপ্ৰগতিত চলাইছে তদন্ত প্ৰক্ৰিয়া। এইবাৰ পোহৰলৈ আহিব জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ আচল ৰহস্য। জোনমণি ৰাভাৰ মাতৃক আশ্বাস দিছে অতি সোনকালে ভাল খবৰ দিব CBIয়ে। এইজন হৈছে আভাজ্যোতি ৰাভা, যিজনৰ নাম জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খাইছে। জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰত বাৰে বাৰে উল্লেখ কৰিছিল আভাজ্যোতি ৰাভাৰ নাম, লগতে লীনা দলে আৰু অৰুণা নিয়োগৰ নামো উল্লেখ কৰিছিল এজাহাৰত। কিন্তু ইতিমধ্যে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আভাজ্যোতি ৰাভাক জেৰা চলাইছে। অতি সোনকালে লীনা দলে আৰু অৰুণা নিয়োগ আহিব তদন্তৰ আওতালৈ। এই কথা উল্লেখ কৰিছে CBIৰ DIG লাভলী কাটিয়াৰে। CBIৰ ক্ষিপ্ৰগতিত তদন্ত দেখি সন্তুষ্ট হৈছে জোনমণি ৰাভাৰ পৰিয়ালবৰ্গৰ লোকে। ইতিমধ্যে নগাঁও সদৰ থানাৰ গাড়ী চালক কনষ্টেবল অনিল ভূঞাক জেৰা চলাইছিল CBIয়ে। আৰু তাৰ পিছতেই এইবাৰ পুনৰ মাতি পঠিয়াইছে আভাজ্যোতি ৰাভাক। আৰু ইতিমধ্যে আভাজ্যোতি ৰাভা উপস্থিত হৈছে CBIৰ সন্মুখত। এইবাৰ আপোনালোকে কি ভাবে? পোহৰলৈ আহিবনে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ আচল ৰহস্য? আৰু জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা সকলোবোৰ দোষীক কেনেকুৱা শাস্তি দিব লাগে? আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাই দিব।